যোৰহাট ৰিচাৰ্চৰ সমীপত দুটা অজগৰ উদ্ধাৰ। যোৰহাট পুলিবৰ ৰিচাৰ্চৰ সমীপৰে এঘৰ লোকৰ ঘৰত দুটাকৈ অজগৰ উদ্ধাৰ কৰা হয়। বন বিভাগৰ সহযোগত সৰ্পবান্ধৱ পাৰ্থসাৰথী হাজৰিকাই উদ্ধাৰ কৰে দুটাকৈ অজগৰ। এডাল অজগৰ প্ৰায় 15 কেজি ওজন আৰু আনডাল প্ৰায় 6-7 কেজি ওজনৰ হ'ব বুলি জানিবলৈ দিয়ে যোৰহাট জিলা বন বিভাগৰ ৰূপক ভূঞাই। উল্লেখ্য যে পুৱাই এঘৰ লোকৰ ঘৰৰ গেটৰ ৱালত অজগৰ দেখা পাই খবৰ দিছিল বন বিভাগক। ব্যুৰো ৰিপৰ্ট নিউজ আপডেট। প্ৰথম শব্দডাল অলপ সৰুৱে আছিলে, 6-7 কেজিমান হ'ব আৰু পিছৰডাল 15 to 20ৰ ভিতৰত হ'ব, মানে 15 কেজি ৱেইট। প্ৰপাৰ আমি মেজাৰমেণ্ট কৰিব পৰা নাই, কিন্তু হাতৰ আন্দাজত আমি ধৰিব পাৰিছোঁ ইমানটো হ'ব। আগৰ হাতডাল অলপ সৰু আছিলে, পিছৰডাল অলপ ডাঙৰ, এৰাউণ্ড 10 ফিট হ'ব। আৰু একেঘৰ মানুহৰে বেক চাইডে এটা সৰুডাল পাইছোঁ, ফ্ৰণ্ট চাইডে আমি যেতিয়া ঘূৰি আহিছোঁ আকৌ কল কৰোঁতে যেতিয়া গৈছোঁ ফ্ৰণ্ট চাইডে ডাঙৰডাল ধৰিছোঁ। আৰু তাত থকা ডেফিনেটলি থাকিব পাৰে, কাৰণ তেখেতসকলৰ ঘৰৰ বেক চাইডে মেটেকনি আছে। আৰু যিহেতু এতিয়া সাপৰ হাইবাৰনেশ্যনৰ টাইম, এইটো সময়ত তাহাঁতি ৰ'দ ল'বলৈ ওলায়। তো অজগৰ সাপে বিশেষকৈ গছৰ ওপৰে ৰ'দ ল'ব এইটো সময়ত, 1-2 ঘণ্টা ৰ'দ ল'ব, আকৌ তাহাঁতি নিজৰ জেগাত সোমাই পেলাই শুব। এতিয়াতো খোৱা বোৱা নকৰে আৰু এই অজগৰ ওলোৱা চান্সেছ থাকে এইটো টাইমত। সাপডাল একচুৱেলি মানে ৰাতিপুৱা আমাৰ 7টামান বজাতে খবৰ দিয়াৰ পিছতে মই ৰেস্কিউৰ পাৰ্থসাৰথী হাজৰিকাক খবৰ দিলোঁ। দিয়াৰ পিছতে এই যে জাষ্ট ৰিচাৰ্চ লেবৰেটৰী পোৱাৰ ঠিক আগে এটা নামঘৰ আছে, নামঘৰৰ এখন বাৰীত, মানুহৰ বাৰীত, তাতে সাপ এডাল মানে হৈ আছে, গছত উঠি আছে। চ' সেইডাল প্ৰথম ৰেস্কিউ কৰা হ'ল। তাৰপৰা পুনৰ আমি ঘূৰি বেক হওঁতে আকৌ খবৰ দিলে যে আৰু এডাল আছে। চ' 2ডাল সাপে আমি ৰেস্কিউ কৰি আনিলোঁ, আনি এতিয়া মেডিকেল কৰি আমি ৰিলিজ কৰাৰ ব্যৱস্থা কৰিম।